Hello everyone, welcome back to my another mini blog. আশা কৰোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে, ময়ো বহুত বেছি ভালে আছোঁ। তো আজি হ'ল মানে মোৰ ভাত বনোৱা দায়িত্ব। তো তাৰ কাৰণে মই আজি বনাম সয়াবিনৰ আঞ্জা। আৰু সয়াবিনৰ আঞ্জাখন মানে একদম ছটফটা জ্বলা টাইপ একদম বনাম। তো প্ৰথমে মই সয়াবিনখিনি আৰু আলুখিনি এক্সট্ৰাকৈ ভাজি ল'লোঁ। তাৰপিছত এয়া পেষ্ট এটা বনালোঁ। এইটো লালটো হৈছে আদা নহৰু জলকীয়াৰ পেষ্ট, সেইটো হৈছে বিলাহী আৰু পিঁয়াজৰ পেষ্ট। তাৰপিছত মই কেৰাহীটোত তেল দি পিঁয়াজ, সুখ জ্বলা আৰু তেজপাত দি ভালদৰে ভাজি ল'ম। তাৰপিছত তাত মই বিলাহী আৰু পিঁয়াজৰ পেষ্টটো দি তাত ভালদৰে একদম ভাজি থাকিম। তাৰপিছত তাত আমি সকলো মছলা দি দিম। সকলো মছলা মানে জিৰাৰ গুড়া, ধনিয়াৰ গুড়া, হালধি আৰু নিমখটো মেইন, সেইখিনি দি আমি ভালদৰে একদম ভাজিম। তাৰপিছত ইয়াৰ লগতে দেখিছে মোক খাই থকাও দেখিব, মানে যিহেতু পেট পূজা কৰি থকাটো মেইন হয়। তাৰপিছত তাত আমি গৰম মছলা দি আৰু ভালকৈ আমি ভাজি থাকিম। ভাজি তাৰ পৰা একদম মানে নিজাকৈ মানে তেলটো ওলাই আহিব লাগিব। তাৰপিছত ভালদৰে ভাজি তাত আমি ভাজি থোৱা আলু আৰু সয়াবিনখিনি দি দিম। তাৰপিছত একদম মোৰ বেকগ্ৰাউণ্ডটো ইগনোৰ কৰিব, মানে একদম বৰমা আহি আছে। তো একদম দেখিছে একদম কালাৰটো একদম কি সুন্দৰ হৈছে, একদম মাংসৰ নিচিনা। তাৰপিছত আমি তাত মানে আদা নহৰু আৰু জলকীয়াৰ পেষ্টটো দি দিম। এই পেষ্টটোৱে হৈছে মেইন সোৱাদৰ কাৰণ, এই পেষ্টটো একদম ইম্পৰ্টেণ্ট। তো একদম তাৰপিছত ভাজি তাত আমি একদম পানী ঢালি দিম। তাৰপিছত পানী ঢালি দি উঠিও নাওমেন আমি হেতাখনলৈ এনেকৈ লাৰি থাকি মানে একদম ভাজি থাকিম। তাৰপিছত সেইখিনি সিজিবলৈ দিয়া হ'ল, ঢাকন দি দিয়া হ'ল। তাৰপিছত লগতে আপোনালোকে দেখাব মোক আৰু খাই থকা, মানে পেট পূজা কৰি থকা মেইন কাম। তাৰপিছত এয়া সয়াবিনৰ আঞ্জাখন একদম ভকাই উতল আহিছে, কালাৰ দেখিছে একদম কি ধুনীয়া কালাৰ হৈছে। তাৰপিছত আৰু আমাৰ সয়াবিনৰ আঞ্জা হৈয়ে গ'ল। গেছটো নুমাই দি তাৰপিছত একদম খোৱাৰহে কথা, আৰু খাবলৈ মানে একদম বহুত টেষ্টি হৈছিল। যিসকলে মানে মাছ মাংস নাখায় তেওঁলোকৰ কাৰণেতো একদম বেষ্ট হয়। তো এয়া আমি খাই আছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। তো বাই।